প্ৰায় 12 বছৰৰ পাছত এনে এক মহাসংযোগ গঠন হৈছে, যিয়ে বহুদিন ধৰি বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ খুলিব আপোনাৰ। যিসকলৰ এতিয়ালৈকে কষ্ট পাই আছিল, ধনৰ ক্ষেত্ৰত সমস্যা আহিছিল, চাকৰিৰ কাৰণে চিন্তা আহিছিল, প্ৰেমৰ ক্ষেত্ৰত খেলিমেলি হৈ আছিল, তেওঁলোকৰ জীৱনত আহিব এক ডাঙৰ পৰিৱৰ্তন। কিন্তু এটা ভুল সিদ্ধান্তৰ কাৰণে আকৌ নষ্ট কৰিব পাৰে। সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। প্ৰিয় দৰ্শক, দুইজনৰ পাছৰে পৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদত কি হ'বলৈ গৈ আছে জানিবলৈ পাৰিব। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলত আহিছে, ভিডিঅ'বোৰ চাই যদিহে ভাল লাগে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিবা। তেনেহ'লে আহকচোন, পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। হয়, এই 2026 চনত এই জুন মাহৰ পৰা অক্টোবৰ মাহৰ সময়ছোৱাত বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি আপোনাৰ ৰাশিত কোন কোন দিশত সলনি কৰিব ভাগ্য, কোন কোন ক্ষেত্ৰত এইকেইটা মাহত ভাল খবৰ আহিব, সম্পূৰ্ণ বিস্তাৰিত আমি এই ভিডিঅ'টোৰ মাজেৰে প্ৰস্তুত কৰিছোঁ। কাৰণ জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতি গ্ৰহ কৰ্কট ৰাশিত উচ্চ অৱস্থাত থাকিব। যেতিয়াই উচ্চ অৱস্থাত গ্ৰহ স্থিতি হয়, তেতিয়াই যিহেতু প্ৰিয় দৰ্শক, বৃহস্পতি গ্ৰহটো গ্ৰহৰ ভিতৰত এক শুভ গ্ৰহ। বৃহস্পতি গ্ৰহটোই সকলো শ্ৰেণী মানুহক সহায় কৰে আৰু সহায় কৰি আহি আছে। এই 12টা ৰাশিৰ ভিতৰত প্ৰত্যেকটো ৰাশিতেই বৃহস্পতিৰ শুভ দৃষ্টিত ভাল ফল লৈ আহিব। কিন্তু 12টা ৰাশিৰ ভিতৰতে প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। যিহেতু বৃহস্পতি গ্ৰহটো 4ৰ্থ ঘৰত উচ্চ হ'বলৈ গৈ আছে। এইকেইটা মাহত উন্নতি প্ৰগতি, ঘৰখনলৈ সুযোগ সুবিধা আহিব, ভাল ৰিজাল্ট পাব, সন্তানৰ পৰাও ভাল ৰিজাল্ট আশা কৰা মতে ছাকচেছফুল হ'ব পাৰিব। আপোনালোকক সদায় উচ্চ প্ৰেৰণা দি আহি আছে, উপকৃত দি আহিছে বৃহস্পতি গ্ৰহই, সদায় জীৱনত উপকৃত কৰি থাকিব। কিন্তু এই মাহটোৰ পিছৰে পৰা আপোনালোকৰ বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে। বন্ধুবৰ্গৰ পৰাও ছাপৰ্ট লাভ কৰিব কিন্তু যথেষ্ট। প্ৰিয় দৰ্শক, যদিহে আপোনালোকে নতুন কৰ্মৰ প্ৰচেষ্টা চলাই আছে, তেনেহ'লে এই 1 জুনৰ পাছৰে পৰা অক্টোবৰৰ 31 তাৰিখলৈকে আপোনালোকে এটা ভাল এটা ৰিজাল্ট লৈ আহিব পাৰিব। আৰম্ভণি কৰক। যদি আপুনি কৰিব বিচাৰে, অলপমান আগবাঢ়িলে ভাল এটা ফলাফল লৈ আনিবলৈ পাৰিব। যদি ইতিমধ্যে আপোনালোকে কৰ্ম কৰি আছে, দেখিব আপুনি তাতে আপুনি উন্নতি প্ৰগতি এটা লাইফটো বেলেগ ৰাস্তাৰ ফালে গতি কৰি গৈ থাকিব। হয়, 1 খোজৰ জেগাত আপুনি 4-5 খোজ আগুৱাই যাব পাৰিব। আপুনি নিজকে নিজে লক্ষ্য কৰিব। যিকোনো কামে আপোনাৰ কাৰণে সহজ সৰল হৈ পৰিব। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। হয়, মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। মেঘ ৰাশি মানুহ সাধাৰণতে সাহসী, উদ্যমী, পৰিশ্ৰমী, আত্মবিশ্বাসী হয়। কিন্তু বহুত সময়ত অতিপাত্ৰা খঙৰ কিছুমানৰ ক্ষেত্ৰত এওঁলোকে কিন্তু এটা ভুল ডিচিশ্যনৰ ক্ষেত্ৰত দুখ পোৱাও দেখা পোৱা যায় মাজে সময়ে। সেইটো কিন্তু প্ৰত্যেকটো সময়ত নহয়, সময় অনুযায়ী চেঞ্জ হয়। 12 বছৰৰ পাছত এই 1 জুনৰ পিছতে আপোনালোকৰ অক্টোবৰ 31 তাৰিখলৈকে বহুতেই ধুনীয়া লাইফষ্টাইল এটা গতি কৰিবলৈ গৈ আছে। হয়, 2026 চনত পুনৰভাৱে নতুন উচ্চ আকাংক্ষা ব্যৱসায়ত সন্মান লাভ কৰাৰো বহুদিনেই ইচ্ছা কৰি আছে, যদি সেয়া ফল আপুনি পাব, পূৰণ কৰিবলৈ পাৰিব। এই বছৰৰ অশুভ গ্ৰহটোৱে হৈছে শনি। হয়, সদায় মিছা কথা নক'ব, শুদ্ধ পথত চলিব। শনিদেৱ আপোনাৰ লগত অসুস্থ হৈ থাকিবলৈ আপুনি শুদ্ধ কাম কৰাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। আৰু অশুভ গ্ৰহটো হৈছে মংগল, বুধ আৰু কেতু। অশুভ দোষ থাকিব পাৰে কিছুমান ক্ষেত্ৰত, কিন্তু এই 1 জুনৰ পাছৰে পৰা 31 অক্টোবৰৰ ভিতৰত বৃহস্পতিৰ শুভ দৃষ্টিত আপোনালোকে কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, ভাগ্যৰ ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত এটা ভাল সুনাম কঢ়িয়াই আনিবলৈ পাৰিব।
মেষ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা ইনকামৰ ক্ষেত্ৰত ব্যৱসায় লাভ কৰিব পাৰিব আগতকৈ ব্যৱসায় কিন্তু উন্নত হ'ব বিদেশত বহিৰাজ্যত গৈ যিসকল ধন লাভৰ সুযোগ সম্ভাৱনা কৰিছে তেওঁলোকে কিন্তু ইনকামৰ ক্ষেত্ৰত ধন এটা গোটাব পাৰিব সেভিংস কৰিব পাৰিব জুনৰ পৰাই অক্টোবৰ সময়ছোৱাত আটাইতকৈ শুভ বুলিও ধৰা হয় এইকেইটা মাহ যিহেতু বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ ৰাশিত পৰিছে আৰু যিসকলে চাকৰি কৰি আছে কৰ্মসূত্ৰে বাহিৰত গৈ চাকৰি কৰি আছে তেওঁলোকৰ মধ্যমে থাকিব বহুদিন ধৰি অপেক্ষা কৰি থকা মানুহৰ বাবে ভাল খবৰ আহিছে কিন্তু যিসকলে চাকৰি কৰিছে হয় এই 1 জুনৰ পিছৰে পৰা আপোনালোকৰ নতুন এটা ৰাস্তা খোল খাব চাকৰিৰ ক্ষেত্ৰত যিসকলে ইতিমধ্যে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচনো পোৱা বেতন বৃদ্ধি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কিন্তু সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক কৰাৰ পৰা দূৰত থাকিব লাগিব হয় মেষ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা জন্মৰ পৰা সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত আপোনালোকৰ মৰমৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে প্ৰেম দাম্পত্য জীৱন ৰিলেশ্যনশ্বিপ কেনেকুৱা হ'ব এই 2026 চনৰ 1 জুনৰ পৰাই যিসকলে সঁচা প্ৰেম কৰিব বিচাৰে লাইফ পাৰ্টনাৰ বিচাৰি আছে তেওঁলোকৰ জীৱনলৈ আহিব নতুন সুবিধা লৈ আহিব নতুন সংগী হেহে এই সুযোগ মিক্স নকৰিব যদি কোনোবা আপোনালোকৰ লাইফ পাৰ্টনাৰ আছে মনত আছে তেনেহলে আপুনি খুলি কওক কাৰণ আপোনাৰ 1 জুনৰ পিছৰে পৰা ভাগ্য হলনি হৈ পৰিব আপুনি যি কামে নকৰক কিয় সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিব পাৰিব কিন্তু আত্মবিশ্বাস ৰাখি নিজৰ ওপৰত বিলিফ ৰাখি কেনে আগবাঢ়িব লাগিব পুৰণি সম্পৰ্ক কিন্তু পুনৰ জোৰ লাগিব পাৰে কিন্তু যিসকলৰ সিঙা গৈছে ৰিলেশ্যনশ্বিপ পুৰণি সম্পৰ্ক কিন্তু আকৌ জোৰ খাব বিবাহিত লোকৰ ক্ষেত্ৰত সংসাৰত সুখ বৃদ্ধি পাব ঘৰত শুভ কাম কৰাৰো এক সম্ভাৱনা দেখা পোৱা গৈছে সন্তানৰ লাভৰ সুখৰ বাবে আহিছে আপোনালোকৰ ভাল খবৰ কিন্তু অহংকাৰ মেইন কাৰণটোৱে হৈছে পতন হেহে যিমান পাৰে অহংকাৰটো হঠাৎ কেতিয়াবা যদি আহে সকলো ব্যক্তিৰ মাজতে কম বেছি পৰিমাণে দেখা পোৱা যায় হেহে আমি লাহে লাহে কমাবলৈ চেষ্টা কৰিব লাগে ধৈৰ্য বিশ্বাস বজাই ৰাখিব পাৰিলে পৰিয়ালত কিন্তু সুখ শান্তি আহিব হয় একাল দুখ থাকিলে একাল কিন্তু সুখো আহিব আপুনি কৰিব পাৰিব নিজৰ ওপৰত বিলিফ ৰাখি কৰ্ম কৰি যাওক ফলৰ আশা কেতিয়াও নকৰিব কিন্তু বৃহস্পতিৰ শুভ দৃষ্টিতে সকলো ক্ষেত্ৰত জয় লাভ কৰিব পাৰিব যোৱা মাহবিলাকত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত জটিলতা ভাৱ হৈ আছিল সমস্যা হৈ আছিল সেইবোৰ সমস্যাও সমাপ্ত হ'বলৈ গৈ আছে হয় জুন মাহৰ পিছৰ পৰা এটা নতুন ৰাস্তা মুকলি হ'ব কিন্তু গুৰুৰ সহায় আপোনালোকে কৰ্মস্থানত সদায় লাভ কৰিব বৃহস্পতিবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক এই গুৰুবাৰ দিনটোত আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰাটো অত্যন্ত বাধ্যতামূলক কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল কৰ্মৰ ক্ষেত্ৰত যিমানে আপুনি আস্থা বিস্তাৰ বঢ়াব সিমানে আপোনাৰ কাৰণে ভাল দৰ্শক বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি লাভ কৰিব ভিডিঅ'টো ইমান সময় উপভোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আপোনালোকৰ জীৱনত যাতে সকলোবোৰ দুখ কষ্ট আঁতৰি নতুনকৈ এটা জীৱনটো আৰম্ভণি কৰিবৰ কাৰণে সংকল্প লওক আপুনি কৰিব পাৰিব প্ৰিয় দৰ্শক তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ